হেৰাই গৈছে মোৰ এই জীৱনৰ পৰা মই নামৰ শব্দটি হেৰাই গৈছে মোৰ সকলো সপোন হেৰাই গৈছে মোৰ লক্ষ্য কেনেকৈ বুজাও তোমাৰ অবিহনে মোৰ এই জীৱনৰ আধৰুৱা সপোনবোৰ কিয় তুমি বুজি নোপোৱা জানানে আজিও তোমাৰ সকলো কথা মোৰ কাণত বাজি থাকে নিজানত আহিলেও চকুত বহে তোমাৰ ছবি মনত পৰে নৈ পাৰত তোমাৰ লগত প্ৰতিটো সময় কটোৱা নমস্কাৰ প্ৰিয় দৰ্শক আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে কুশলে আছে নিজৰ লাইফত হেপি আছে বিন্দাছ আছে ময়ো ভালে আছোঁ দিয়ক 2026 চনটোত আপুনি সংকল্প লৈছিল এইখিনি কৰিম তাৰ পাছতো হোৱা নাই কিহৰ কাৰণে খং নে অভিমান নে সাকসেসফুল হ'বলৈ যিটো ষ্ট্ৰেটেজি আপুনি গোল বনাইছিলে তাতে ক্ষতি হৈছে হেতু আপোনাৰ ফুল ডিসিশন আছিল নেকি সেপ্টেম্বৰ মাহটোত কেনেদৰে পৰিৱৰ্তন হ'ব আপোনালোকৰ ৰাখি অনুযায়ী প্ৰেম ব্যৱসায় চাকৰি শিক্ষা পাৰিবাৰিক স্বাস্থ্যৰ ক্ষেত্ৰত কি প্ৰভাৱ পৰিব গ্ৰহ নক্ষত্ৰৰ কেনেকুৱা ধৰণৰ গতি লৈছে এই ভিডিঅ'টোৰ মাধ্যমে জানিবলৈ পাৰিব প্ৰিয় দৰ্শক যদি আপুনি তুলা ৰাশিৰ জাতক জাতিকা হয় নিশ্চয় কমেন্ট বক্সৰ জৰিয়তে ওম নমঃ শিৱায় নমস্কাৰ কৰিব প্ৰথমে আমি জানি লওঁ আহকচোন স্বাস্থ্যৰ বিষয়ে আপোনালোকৰ এই মাহটোত কঁকলৰ বিষ হাড়ৰ বিষ সমস্যা দেখিবলৈ পোৱা যাব পাৰে অতিমাত্ৰা কাম কৰাৰ ক্ষেত্ৰত হাই প্ৰেছাৰ লৈ আপুনি কাম কৰিছে বহুত প্ৰেছাৰ চিন্তা চৰ্চাৰে কাম কৰিছে যাৰ ফলত মাথাৰ বিষ সঘনাই হোৱাও দেখিবলৈ পাব পাৰে কঁকালৰ বিষ গাঁঠিৰ বিষ খোৱা লোৱা অনিয়মৰ কাৰণে গেষ্ট্ৰিকৰ সমস্যাই দেখা দিব পাৰে হজম শক্তিটো স্লো হ'ব পাৰে হেহে আপুনি নিজৰ স্বাস্থ্যটো যত্ন ৰাখিও বাকিৰ ক্ষেত্ৰত ভালে থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত চাবলৈ গ'লে প্ৰিয় দৰ্শক এবাৰ আমি জানি লওঁ আহকচোন উপাৰ্জন ধন চাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত তাৰ আগতে জনাও যে আপোনাৰ ৰাশি অনুযায়ী জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত দি থৈ দিছোঁ নহ'লে প্লেলিষ্ট বনাই থৈছোঁ তাতে গৈ আপোনালোকৰ ৰাশি অনুযায়ী জন্মৰ গোপন ৰহস্য কেতিয়া সফলতা পাব কাৰ লগত বিবাহ হ'লে আপুনি লাইফটোত আগুৱাই যাব পাৰিব সুখ শান্তি পাব সৰু সুৰাকৈ আমি বিশ্লেষণ কৰি থৈ দিছোঁ তাতে গৈ আপোনালোকে চাব পাৰে আৰু পোনপটীয়াকৈ মাহেকীয়া ৰাশিফল আগতীয়াকৈ পাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব উপাৰ্জনৰ মালিক হৈছে ৰবিটো আৰম্ভণিতেই সেপ্টেম্বৰ মাহৰ সময়ছোৱাত আপোনাৰ ৰাশিত সপ্তম ঘৰত থকাৰ কাৰণে হেহে ইমান এটা কিছুমান ক্ষেত্ৰত 17 সেপ্টেম্বৰলৈকে ভাল নাথাকিব উপাৰ্জন কৰিবলৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ খৰচৰ মাত্ৰাহে বাঢ়িব এইটোৰ স্থিতি যেহেতু ইনকামৰ ঘৰত থাকিব এইটো এটা ইমান এটা ভাল স্থিতি নহ'ব কিন্তু কিছুমান আপোনালোকৰ গুপ্ত শত্ৰুৱে ইনকামৰ ক্ষেত্ৰত আপোনালোকক ডিস্টাৰ্ব দিব পাৰে ধনৰ স্থানৰ মালিক হৈছে মংগল গ্ৰহটো ভাগ্যৰ স্থানত আৰম্ভণিতে আছে 17 সেপ্টেম্বৰ পাছত মংগল আপোনালোকৰ কৰ্মস্থানত যাব প্ৰফেশনাল লাইনত যাব প্ৰিয় দৰ্শক সেভিংছৰ বৃদ্ধিৰ কাৰণে গোটেইটো মাহটোৱেই ভাল 18 সেপ্টেম্বৰৰ পাছত কিন্তু বহুতেই কষ্ট কৰিবলগীয়া হ'ব পাৰে আপোনাৰ ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত জানিবলৈ গ'লে চাকৰিৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে হাৰ্ডৱৰ্ক মেহনত কৰিব লাগিব সকলে চাকৰিৰ কাৰণে প্ৰচেষ্টা চলাই আছে আৰু যিসকলে চাকৰি ইতিমধ্যে কৰি আছে তেওঁলোকে কিন্তু বহুতেই মেহনত কৰিব লাগিব এক্সট্ৰা এফৰ্ট কৰিব লাগিব হ'ব পাৰে প্ৰেছাৰ আহিব আপোনালোকৰ হাই প্ৰেছাৰ মানে ওপৰৰ প্ৰেছাৰ আহিব যাৰ ফলত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ইমান এটা ফ্ৰীডম নাপাব পাৰে কৰ্মস্থানত বহুত বেছি কষ্ট কৰিব লাগিব চাকৰি কৰা লোকসকলে সাৰ্ভিছৰ ঘৰৰ মালিক বৃহস্পতি যিহেতু কৰ্মস্থানত আহি আপোনাৰ ৰাশিতে থাকিব যাৰ ফলত যিসকলে টিচাৰ লাইনত বেংকিং লাইনত চাকৰি পাবলৈ বিচাৰি আছে তেওঁলোকৰ কাৰণে বহুতেই ভাল যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত বহুতেই ভাল দেখিবলৈ পোৱা গৈছে আপুনি যদি গেলামালৰ ব্যৱসায় কৰি আছে বা কম্পিউটাৰৰ লগত জড়িত হৈ ব্যৱসায় কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত ইনকাম আগতকৈ ডেভেলপমেণ্ট হ'ব 18 তাৰিখলৈকে মুঠতে চাবলৈ গ'লে যিসকলে ব্যৱসায় কৰি আছে যিকোনো ব্যৱসায় হওক সৰু ব্যৱসায় হওক বা ডাঙৰ ব্যৱসায় হওক তেওঁলোকৰ ক্ষেত্ৰত 18 সেপ্টেম্বৰলৈকে বহুতেই ভাল কিন্তু
আপুনি নিজে প্ৰুভ কৰিব আৰু কমেণ্ট বক্সৰ জৰিয়তে আমাক নিশ্চয় জনাব। কিন্তু মংগল গ্ৰহটো যেতিয়ালৈ আপোনালোকৰ কৰ্ম ঘৰত আহিব, ক্ষতি প্ৰব্লেম হ'লেও কিছুমান ক্ষেত্ৰত ব্যৱসায়ত নিজৰ বুদ্ধি জ্ঞানেৰে আপুনি ব্যৱসায়ত লাভ কৰিব পাৰিব কিন্তু আগতকৈ। সেয়ে চাবলৈ গ'লে এই ব্যৱসায়ৰ ক্ষেত্ৰত এই মাহটো যথেষ্ট বহুতেই ভাল। ছেপ্টেম্বৰ মাহটোত ভাগ্য, পিতা, গুৰু, ধৰ্মৰ পৰা এই মাহটো কেনেদৰে পাৰ হ'ব জনাই দিছোঁ আপোনালোকক। তাৰ লগতে আপোনালোকৰ ৰিকুৱেষ্ট জনাইছোঁ, ইতিমধ্যে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কেতিয়াও আধৰুৱা কাম নকৰিব, বেল আইকনটো দবাই দিব। ভাগ্যৰ ক্ষেত্ৰত চাবলৈ গ'লে এই মাহটো ছেপ্টেম্বৰ মাহটো মংগলৰ স্থিতি 18 ছেপ্টেম্বৰলৈকে ভাগ্যৰ স্থানত আছে। বৃহস্পতি গৈ আছে, তুংগী হৈ আছে। কৰ্মৰ ফালৰ চাবলৈ গ'লে অলপ অস্থিৰতা ভাৱ দেখিবলৈ পোৱা গৈছে। ৰাহুৰো দৃষ্টি আহি আছে, সেয়েহে পিতা বা গুৰুজনৰ পৰা এটা অমূল্য ভাল এটা মিলাপ্ৰীতি নহ'বও পাৰে, অলপ খেলি মেলি আহিব আৰু চাবলৈ গ'লে। ধৰ্মকৰ্মৰ ক্ষেত্ৰত চাবলৈ গ'লে ধৰ্মৰ দৃষ্টি হৈছে বৃহস্পতি। ধৰ্মীয় কাজ অনুষ্ঠান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ঘৰুৱা ফালৰ পৰা, আৰু পিতাৰ পৰা যোন ছাপৰ্ট পাব, সেয়ে পিতাৰ কথা শুনক, দেউতাৰ কথা শুনক। নিশ্চয় আপুনি গুৰুক পিছত সেৱা কৰিব। আপোনাৰ প্ৰথম গুৰুটোৱে হৈছে মা দেউতা। সেই মা দেউতাৰ কথা শুনক, আগুৱাই যাওক। মা দেউতাৰ কথা উপদেশ লৈ আপোনালোকে যিকোনো এটা কৰ্ম কৰক, তাতে আপুনি জয়ী হ'ব পাৰিব। এতিয়া আমি জানিলোঁ, আহকচোন লাভ ৰিলেশ্যনশ্বিপ, প্ৰেম বিবাহৰ ক্ষেত্ৰত জানো। প্ৰেম বিবাহৰ ক্ষেত্ৰত চাবলৈ গ'লে ৰাহুৰ স্থিতি এইটো এটা বৰ এটা ভাল স্থিতি নহ'ল। লাভ ৰিলেশ্যনশ্বিপত কিবা কনফিউজ ভাৱ এটা ক্ৰিয়েট কৰি থাকিব। আপোনালোকৰ ৰিলেশ্যনশ্বিপত এটা সন্দেহৰ ভাৱ লৈ আপোনালোকৰ মনত উখল মুখল লাগিব পাৰে। সন্দেহৰ ভাৱবোৰ লৈ থকাৰ কাৰণে লাভ ৰিলেশ্যনশ্বিপত প্ৰব্লেম হ'ব পাৰে। সেয়েহে প্ৰিয় দৰ্শক, আপোনালোকৰ ৰিকুৱেষ্ট জনাইছোঁ যে যিমান পাৰে আপুনি সন্দেহবোৰ এৰি দিব চেষ্টা কৰিব। কম বেছি পৰিমাণে প্ৰত্যেকটো মানুহে কৰা যায় বাৰু সন্দেহটো এইটো ভাল পোৱা মানুহজনৰ ওচৰতে কৰা যায়, কিন্তু যিমানে আপুনি সন্দেহ কৰিব সিমানে আপুনি সুখত থাকিব নোৱাৰিব, আপোনাৰ মনটো সিমানে দুখী হ'ব। সেয়েহে চকু মুজি বিশ্বাস কৰক। সি তাৰ লাইফ, সি যিয়ে নকৰক কিয়, বা তাইৰ লাভ সেইটো যিয়ে নকৰক কিয়, ইয়াক এৰি দিয়ক। ইমান সন্দেহ নকৰিব, কাৰণ জীৱনটো আপোনাৰ হয়। ইয়াৰ অকলে আহিছে, অকলে যাব লাগিব এই দুনিয়াৰ পৰা। সেইকাৰণে সন্দেহ নকৰিব। যিমানে আপুনি নিজক বুজি পাব, এই পৃথিৱীত কোনেও আপোনাক বুজি নাপায়। সেয়েহে সন্দেহৰ ভাৱবোৰ এৰি দিলে আপুনি শান্তি পাব। 7 ছেপ্টেম্বৰলৈকে বুধৰ দৃষ্টি আছে যদিও প্ৰেম বিবাহৰ ক্ষেত্ৰত ইমান এটা কাৰক গ্ৰহ নহয়। কিন্তু শুক্ৰ গ্ৰহটো যিহেতু গোটেইটো মাহটোৱে আপোনাৰ ৰাশিতে থাকিব, তাৰ ফলত প্ৰেম বিবাহৰ ক্ষেত্ৰত অলপ শুভ ফল পাব। কিন্তু সন্দেহৰ ভাৱবোৰ এৰিব লাগিব। কিন্তু মনলৈ আহিব, এইটো আপুনি নকৰে কিন্তু মনলৈ আহিব, সেয়েহে ইগন'ৰ কৰিব। যিসকলে বিবাহিত হয় তেওঁলোকৰ কাৰণে এই মাহটো ভালে থাকিব। যিসকলে অবিবাহিত আছে, প্ৰেম ৰিলেশ্যনশ্বিপতো নাই, অবিবাহিত, বিবাহৰ যোগ তেওঁলোকৰ এই মাহটোত দেখিবলৈ পোৱা যাব পাৰে। ফেমিলিত এটা ভাল বণ্ডিং থাকিব পাৰে। প্ৰিয় দৰ্শক, শিক্ষাৰ ক্ষেত্ৰত মধ্যম থাকিব। উচ্চ শিক্ষাৰ, সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে দুটাৰ ক্ষেত্ৰতে চেলেঞ্জ থাকিব। কিন্তু সেয়েহে কঠোৰ পৰিমাণে কষ্ট হ'ব। কিন্তু শিক্ষাৰ ক্ষেত্ৰত এক্সট্ৰা জ্ঞান আৰু মেহনত লগাই কিন্তু আপুনি আগুৱাই যাব পাৰিব। প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে আটাইয়ে আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ।